আজি আমি ক্লাছ 6ৰ যেটো তৃতীয়টো লেসন আ কিউৰিয়াছ মাইন্ড এই লেসনটোৰ সম্পূৰ্ণ কোৱেশ্চন এনসাৰখিনি আলোচনা কৰিম তো ইয়াৰ বাবে মই এটা পিডিএফ ৰেডি কৰিছো সেই পিডিএফটো চাই লওঁ আহা তো এটোৱে হৈছে সেই পিডিএফটো ইয়াৰ যেটো ফাৰ্স্ট কোৱেশ্চন আছে হেতু চোৱা Who was the scientist that Mira was talking about? Mira was talking about C.V. Raman, that reunion in Indian scientists. মানে ভাৰতীয় বিখ্যাত বিজ্ঞানীসমূহৰ ভিতৰত এজন বিজ্ঞানী C.V. Raman সেই C.V. Ramanৰ বিষয়ে মীৰাই কথা পাতি আছিল নেক্সট কোৱেশ্চনটো দিয়া হৈছে What was the name given to the discovery made by C.V. Raman? C.V. Ramane যি ডিসকভাৰী কৰিছিল যি আৱিষ্কাৰ কৰিছিল সেই আৱিষ্কাৰৰ নাম কি আছে the answer to হ'ব the discovery made by C.V. Raman was called the Raman effect নামটো কি আছিল Raman effect নেক্সট কোৱেশ্চনটো হৈছে what is the root of many discoveries and invention মানে বিভিন্ন ধৰণৰ বিখ্যাত আৱিষ্কাৰ আৰু উদ্ভাৱনৰ শিপা কি বুলি কৈছে মূল কি বুলি কৈছে তো ইয়াৰ এনসাৰটো হ'ব The root of many discovery and invention is curiosity and inquisitive thinking. Next question to hoise in which year C.V. Raman win the Nobel Prize? C.V. Raman Nobel Prize ketia লাভ কৰিছিলে তো এনসাৰটো হ'ব C.V. Raman won the Nobel Prize in 1930 1930 চনত তেওঁ Nobel Prize লাভ কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট কোৱেশ্চন ডিড অৰ্গ আস্ক নিকিতাক অৰ্গই কি কোৱেশ্চন হৈছিলে কি প্ৰশ্ন হৈছিলে হোৱাই ৱাজ নিকিতা ইৰিটেড বাই দ্য কোৱেশ্চন সেই কোৱেশ্চনটোত সেই প্ৰশ্নটোত নিকিতা কিয় ইৰিটেড হৈ গৈছিলে কিয় অশান্তি পাইছিলে তো ইয়াৰ এনসাৰটো হ'ব অৰ্গ আস্ক নিকিতা অৰ্গই নিকিতাক সুধিছিলে হোৱাই ডজ দ্য কালাৰ অফ দ্য স্কাই চেঞ্জ এট ডিফাৰেণ্ট টাইমছ দিনটোৰ বিভিন্ন সময়ত আকাশৰ ৰংটো কিয় চেঞ্জ হৈ থাকে কিয় পৰিৱৰ্তন হৈ থাকে নিকিতা ৱাজ ইৰিটেড বাই দ্য কুৱেশ্যন বিকজ নিকিতাই সেই প্ৰশ্নটোত অশান্তি পাইছিলে কাৰণ চি থট তাই ভাবিছিলে ইট ৱাজ টু চিম্পল এইটো বহুত চিম্পল সাধাৰণ এণ্ড ডেট অৰ্গ শুড অলৰেডি ন'ন দ্য এনচাৰ আৰু অৰ্গই সেই প্ৰশ্নটোৰ উত্তৰ অলৰেডি জানেই 2 নম্বৰটো চোৱা সে ৱেডাৰ আৰ ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফলছ লিখিবলৈ হৈছে নিকিতা নিউ হোৱাই দ্য কালাৰ অফ দ্য স্কাই চেঞ্জ এট ডিফাৰেণ্ট টাইম নিকিতাই জানিছিল যে আকাশৰ ৰংটো কিয় বেলেগ বেলেগ সময়ত বেলেগ বেলেগ হৈ থাকে তো এইটো নিকিতাই জনা নাছিল আই ডোন্ট নো কৈছিলে নহয় তো এইটো ফলছ হ'ব গতিকে এইটো ফলছ লিখিছোঁ এইটো ভুল নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ অন 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰীত নেশ্যনেল ছায়েন্স ডে অবজাৰ্ভ কৰা হয় অনুষ্ঠিত কৰা হয় হয় এইটো শুদ্ধ ট্ৰু নেক্সট C.V. Raman was born in কলকাতাত জন্ম হৈছিলে নি C.V. Raman এইটো ফলছ এইটো ভুল হৈ আছে দেই এইটো ফলছ লিখিবা এইটো প্ৰিণ্টিং মিষ্টেক হ'ল নেক্সটটো দিয়া হৈছে ৰমন ৱাজ নট গুড ইন হিজ ষ্টাডিজ ৰমন তেওঁৰ অধ্যয়নত ভাল নাছিলে এইটো হয় জানো নহয় তেওঁ বহুত ব্ৰিলিয়েণ্ট আছিলে এইটো ফলছ নেক্সট ৰমন ব্ৰিথ হিজ লাষ্ট অন নৱেম্বৰ 21 1970 1970 চনৰ 21 নৱেম্বৰ তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিলে ৰমনে হয় এইটো ট্ৰু নেক্সট মীৰা ৱাজ হেপী এবাউট অৰ্গ আস্কিং কুৱেশ্যন মীৰাই সুখী হৈছিলে অৰ্গই যি প্ৰশ্ন সুধিছিলে সেই প্ৰশ্নক লৈ হয় শুদ্ধ ট্ৰু 4 নম্বৰ কুৱেশ্যনটোত তোমালোকক টাইমলাইন মিলাবলৈ কৈছে ইয়াতে দিয়া হৈছে 1888 চনত বাৰ্থ অফ C.V. Raman 1921 চনত C.V. Ramane ইংলেণ্ডত ভিজিট কৰিছিলে এণ্ড ৱাজ ইনস্পায়াৰ্ড বাই চি ডিউৰিং হিজ ভয়েজ 1921 চনতে তেওঁ কি কৰিছিলে সেই ভয়েজ মানে জলপথলৈ গৈছিলে 1930 চনত তেওঁ নোবেল প্ৰাইজ পাইছিলে 1954 চনত ভাৰত ৰত্ন পাইছিলে আৰু 1917 চনত তেওঁ মৃত্যুবৰণ কৰিছিলে 7 নম্বৰটো চোৱা ইয়াতে কিছুমান চিননিমছ লিখিবলৈ কৈছে চিননিমছ মানে সমাৰ্থক শব্দ কিউৰিয়াছটো হ'ব ইনকুইজিটিভ ব্ৰেকথ্ৰুটো হ'ব ডিস্কভাৰী এছেঞ্চিয়েলটো হ'ব ইম্পৰ্টেণ্ট ৰিনোটটো হ'ব ফেমাছ 10 নম্বৰটো বি ভাৰ্ব যিটো এপ্ৰপ্ৰিয়েট বি ভাৰ্ব সেইটো বহাবলৈ কৈছে ফাৰ্ষ্টটো হ'ব আৰ ছেকেণ্ডটো এম থাৰ্ডটো হ'ব ৱেৰ আৰু 4 নম্বৰটো হ'ব ৱেৰ তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক কৰি দিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা আৰু এই পিডিএফটোৰ পৰা যদি তোমালোকে পঢ়িব বিচাৰিছা দেন এই পিডিএফটো মোৰ টেলিগ্ৰাম চেনেলত পাই যাবা সেই টেলিগ্ৰাম চেনেলটোত গৈ জইন হৈ ল'বা আৰু এই পিডিএফটো ডাউনলোড কৰিব পাৰিবা মই সেই টেলিগ্ৰাম চেনেলতে এই পিডিএফটো আপলোড কৰি দিম ঠিক আছে তো আজিলৈ ইমানেই থেংক ইউ